আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক মই যেটো স্কলাৰশ্বিপ অৰ্থাৎ ইছানোদয় স্কলাৰশ্বিপৰ যি এপ্লাই হে এপ্লাইটো হৈ আছে নে নাই হোৱা আৰু আপোনালোকে সেইখিনি কথা জানিব আৰু লগতে বিভিন্ন যি স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপ বিলাক সাধাৰণতে এপ্লাই হৈছে নে নাই হোৱা আপোনালোকক সেইটো জনাম আৰু লগতে যদি হৈছে তেনেহলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেইখিনি বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো যেহেতু আপোনালোকে জানে যিসকলে ডিগ্ৰী পঢ়িছে বা যিসকলে বিএ বিএসসি বিকমত এডমিশন লৈছে বা পঢ়ি আছে তেওঁলোকে সাধাৰণতে ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে আৰু ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ যেটো এমাউন্ট সাধাৰণতে 5400 কে আপোনালোকে পাৰ মান্থত পাব আৰু এই যি পেমেন্ট হে পেমেন্টটো আপোনালোকক বছৰেকত যেহেতু প্ৰদান কৰে গতিকে আপোনালোকে ভালেখিনি টকা পাব আৰু ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে ইয়াৰ যি এপ্লাই সাধাৰণতে আছে হে এপ্লাইটো হৈছে নে নাই হোৱা তাৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ আৰু লগতে এই ভিডিঅ'টিত আপোনালোকে সকলো তথ্য গম পাব এপ্লাই যদি আপোনালোকে কৰে কেনেকৈ কৰিব গোটেইখিনি কথা আপোনালোকে গম পাব পাৰিব সো ভিডিঅ'টি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকে যদি এই স্কলাৰশ্বিপটোৰ বিষয়ে চাব লাগে আমি চাই লওঁ প্ৰথমতে যে এই স্কলাৰশ্বিপটো আসলতে এপ্লাই হৈ আছে নে নাই হোৱা সো স্কিমত আমি যদি যাওঁ তেতিয়া হলে আসলতে তাতে আমি দেখিম যে এই স্কলাৰশ্বিপটো এপ্লাই হৈছে নে নাই হোৱা তাৰ বিষয়ে আপোনালোকক সবিশেষ আহিব বা আপোনালোকে তাত চাব পাব সো প্ৰথমতে আপোনালোকে আহি যাব এই পেজটোত আৰু ইয়াত যদি মই আপোনালোকক ক্লিক কৰোঁ চাব আপোনালোকে ইয়াত অলৰেডি ইয়াত আপোনালোকৰ যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটোৰ বিষয়ে দেখুৱা হ'ব সো ইয়াত যদি চাই তেতিয়া হলে পোষ্ট গ্ৰেজুৱেট যি স্কলাৰশ্বিপ আছে হেতু আসলতে আপোনালোকৰ ওপেন হৈ আছে স্কিম ওপেন টিল 31/10/2024 আৰু 10 মাহলৈকে আপোনালোকৰ চলিব 31 তাৰিখলৈকে ওপেন হৈ আছে আৰু লগতে ইছানোদয় যি স্কলাৰশ্বিপ আছে হেতু 31/10/2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া কথাটো হ'ল যে ইছানোদয় স্কলাৰশ্বিপ কোনে কোনে এপ্লাই কৰিব পাৰে নৰ্থ ইষ্টৰ ৰিজনৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনৰ যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে হেসকলে এপ্লাই কৰিব পাৰে কিন্তু এটাই কথা ইয়াত টোটেল সেই নৰ্থ ইষ্টৰ যিমানবিলাক ষ্টুডেণ্টে এপ্লাই কৰিব তাৰ 10000 আপোনালোকে এই টোটেল 10000 ষ্টুডেণ্টে আসলতে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব সো আৰু লগতে ইয়াত যেটো আপোনালোকে পইচা পাব হেতু হৈছে 5400 কে পাব যিসকলে জেনাৰেল ডিগ্ৰী কৰিছে আৰু যিসকলে সাধাৰণতে টেকনিক্যাল যদি কিবা কোৰ্স কৰিছে আপোনালোকে বা মেডিকেল যদি কিবা কোৰ্স কৰিছে তেতিয়া হলে আপোনালোকে সাধাৰণতে 7800 কে পাব পাৰ মান্থত আৰু এই পইচাটো সাধাৰণতে আপোনালোকৰ বছৰেকতহে সোমায় এতিয়া আপোনালোকে এইটো এপ্লাই কৰিবৰ কাৰণে যিকেইটা ডকুমেন্টস সাধাৰণতে লাগে তাৰ বিষয়ে ইতিমধ্যে আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত জনাই থৈছো সো আপোনালোকে হেতু চাই ল'ব এতিয়া এপ্লাই আপোনালোকে কৰিব কেনেকৈ আপোনালোকক মই ইতিমধ্যে ক'লো যে ইছানোদয় স্কলাৰশ্বিপটো ওপেন হৈ আছে আৰু হেতু চলিব আপোনালোকৰ 31/10/2024 লৈকে সো 31/10/2024 লৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰিবৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে যাব লাগিব এনএছপিৰ যেটো অফিচিয়েল ৱেবসাইট তাত আহিব আৰু তাত অহাৰ লগে লগে আপোনালোকে দেখিব এপ্লাই ফৰ স্কলাৰশ্বিপ বুলি এটা পাৰ্ট পাব হে এপ্লাই ফৰ স্কলাৰশ্বিপত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব যেটো পেজ হেতু পেজটো হৈছে ইয়া আৰু ইয়াত আপোনালোকৰ প্ৰথমতে ৰেজিষ্টাৰ যেহেতু কৰিব লাগে সো ইয়াত ষ্টুডেণ্টে লগইন কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ দিছে আৰু ৰেজিষ্টাৰ যদি নতুন হয় আপোনালোকে তেতিয়া হলে ৰেজিষ্টাৰ কৰিব লাগিব সো ৰেজিষ্টাৰ ইয়োৰছেল্ফ বুলি যেটো পাৰ্ট আছে হেতুত আপোনালোকে আহি যাব আৰু অহাৰ লগে লগে কন্টিনিউ কৰি দিব আৰু কন্টিনিউ কৰাৰ লগে লগে আপোনালোকে আসলতে যেটো পেজ পাব আপোনালোকৰ সেই পেজটো হৈছে ইয়াত আহিব আগতে এই পেজটোৰ যেটো ইন্টাৰফেস আছিল অলপ বেলেগ আছিল আৰু এতিয়া অলপ বেলেগ হৈছে সো ইয়াত ৰেজিষ্টাৰ সাধাৰণতে কৰাৰ ক্ষেত্ৰত 4টা স্টেপছ আছে প্ৰথমতে গাইডলাইনছ পঢ়িব লাগে নেক্সট হৈছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ কৰিব তাৰপিছত ইকেৱাইচি কৰিব আৰু তাৰপিছত ফিনিশ হ'ব সো ইয়াত ম্যান্ডেটৰি যেটো ৰিকোয়াৰমেন্ট আছে ওয়ান টাইম যেটো ওটিআৰ আসলতে ওটিআৰটো খুব ম্যান্ডেটৰি সো হেতু কাৰণে ওটিআৰ ক্লিক কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে কৰিব হেতু চাব পাৰে এসেনশিয়েল ৰিকোয়াৰমেন্ট ফৰ ওটিআৰ এক্টিভ মোবাইল নাম্বাৰ ইজ ম্যান্ডেটৰি ফৰ ওটিআৰ আপোনালোকে এক্টিভ মোবাইল নাম্বাৰ এটা লাগিব আৰু পেমেন্ট সাধাৰণতে যেটো নালাগে স্টেপ টু ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে once allotted an OTR student can apply for scholarship later when the portal is open for application submission আপোনালোকে যদি OTR বনি যায় তেতিয়া হলে সাধাৰণতে ষ্টুডেণ্টে স্কলাৰশ্বিপ পিছতো এপ্লাই কৰিব পাৰে যদি এপ্লিকেশন সাবমিশনটো ওপেন থাকে তাৰপিছত আপোনালোকে ইয়াত আধাৰ লাগিব মই আপোনালোকক ইতিমধ্যে কৈছো আধাৰ দৰকাৰ আপোনালোকৰ কাৰণে আৰু আধাৰটো আপোনালোকে বেংক একাউণ্টৰ লগত লিংক হ'ব লাগিব এইখিনি বস্তু আপোনালোকে পঢ়ি ল'ব আৰু পঢ়াৰ পিছত আপোনালোকে ইয়াত দুটা যেটো পাৰ্ট আছে হেতু ক্লিক কৰি দিব ইয়াতো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত নেক্সট যেটো বাটন আছে তাত গুছি যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব ইয়াত এই পেজটো আৰু ইয়াত আপোনালোকৰ এতিয়া আহিব প্ৰথমতে আপোনালোকৰ যি মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো ইয়াত ৰেজিষ্টাৰ কৰিব মোবাইল নাম্বাৰটো আপোনালোকে দি দিব যেটো এক্টিভ হয় অৰ্থাৎ যি চলি আছে আপোনালোকৰ এক্টিভ মোবাইল নাম্বাৰ হেতু দিব আৰু তাৰপিছত আপোনালোকে গেট ওটিপি ক্লিক কৰিব আৰু সেই ওটিপিটো যেটো আহিব সেই ওটিপিটো তলত এন্টাৰ কৰি দিব যেটো ওটিপি আহিব সেই ওটিপিটো তলত এন্টাৰ কৰিব আৰু তাৰপিছত ইয়াত দেখিছে আপোনালোকে ইমেজ ক্যাপচা এটা আহিছে ইমেজ ক্যাপচাটো ইয়াত
বহাই দিব আৰু ভেৰিফাই কৰিব। ভেৰিফাই হোৱাৰ লগে লগে আপোনালোকে 3 নম্বৰ পাৰ্টত আহি যাব অট'মেটিকেলি ই কে ৱাই চি ক্ষেত্ৰত আপোনালোকে যেতিয়া আহিব তাত আপোনালোকে সাধাৰণতে যিটো পাৰ্ট পাব ই কে ৱাই চিত যেতিয়া যাব আপোনালোকে তাত আপোনালোকৰ যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকক ল'ব আৰু লগতে আপোনালোকৰ হয়তো ফেচ বা আপোনালোকৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে তাত এণ্ট্ৰি কৰিব লাগিব। এইটো আপোনালোকে চাই ল'ব আৰু লাষ্টত আপোনালোকে ফিনিছ হৈ যাব লাষ্টৰ ষ্টেপটোত। চ' এইখিনি কৰাৰ পাছত আপোনালোকে বেক গুচি আহিব পাৰে আৰু গুচি অহাৰ লগে লগে আপোনালোকে ইয়াত লগ ইন কৰিব। লগ ইন কৰাৰ ক্ষেত্ৰত আপোনালোকক বিচাৰিছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ OTR যাক আমি কওঁ, সেই OTR নাম্বাৰটো আপোনালোকৰ ওচৰত আহি যাব অলৰেডি মোবাইলত, সেইটো আপোনালোকে ভৰাই দিব আৰু পাছৱৰ্ড যিটো আপোনালোকে চিলেক্ট কৰিছিলে সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব আৰু দিয়াৰ পিছত আপোনালোকৰ যিটো তলত ইমেজ কেপচা আছে সেইটো ভৰাব, চিকিউৰিটি পিনটো আৰু লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যিটো ফৰ্ম সেই ফৰ্মখন ইতিমধ্যে আপোনালোকৰ অ'পেন হৈ যাব আৰু অ'পেন হোৱাৰ লগে লগে আপোনালোকে তাত যিখিনি ডিটেইলছ বিচাৰে সেই সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইনক্লুড কৰিব আৰু সেইখিনি দিয়াৰ লগে লগে আপোনালোকে যিটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছে ছেকেণ্ড পেজটোত আপোনালোকৰ স্কলাৰশ্বিপ এপ্লাইখিনি কথা আহিব। চ' যিটো স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিছে সেইটো স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকৰ ডিটেইলছ দিব পাৰে। চ' এইখিনি কথা আপোনালোকক আজি জনালোঁ। যিহেতু এপ্লাই হৈ আছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাৰ ইয়াতকৈ যদি বিতংকৈ আপোনালোকক লাগে ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছ যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক সেই ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দিবলৈ চেষ্টা কৰিম। চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।